কৃষকৰ হাতত মাটিৰ অধিকাৰ থাকিব লাগিব, যাৰ হাতত মাটি নাই তেওঁক মাটি প্ৰদান কৰিব লাগিব, কৃষকসকলে যাতে সঠিকভাৱে ভালকৈ যাতে খেতি কৰিব পাৰে, বছৰত 3বাৰকৈ তাৰ কাৰণে প্ৰয়োজনীয় যে আন্তঃগাঁথনিৰ ব্যৱস্থা, জলসিঞ্চনৰ ব্যৱস্থা বা খেতি কৰাৰ সময়ত প্ৰয়োজনীয় সাৰ, বীজ এই সকলোবিলাক যাতে ভালকৈ যোগান ধৰাৰ ব্যৱস্থা কৰা হয়। আৰু কষ্ট কৰি খেতি কৰাৰ পিছত এই ফসল কৰিলে, কোনোবাই আৰবী ৰাজনীতি আৰম্ভ কৰিলে, কোনোবাই সংস্কৃত ৰাজনীতি আৰম্ভ কৰিলে, আমি কি কৰিম? সেয়ে মই আগবাঢ়ি আহিছো। মই এটা বিশেষ ৰাজনৈতিক দলৰ মই ডিষ্ট্ৰিক্ট ভাইচ প্ৰেচিডেণ্টৰ পদত বহুত দিন ধৰি কাম কৰি আছো। কিন্তু যেতিয়া ধুবুৰীবাসীক কয় ধুবুৰীত গ'লে গীত বেয়া লাগে, ধুবুৰীৰ মানুহ বাংলাদেশী, ধুবুৰীৰ মানুহ পূৰ্ববংগীয়, তেতিয়া মই গাটো ভৰি ৰক্তবিলাক ফুসফুৰাই মোৰ মূৰলৈ আহি যায় যে আমি ধুবুৰীৰ মানুহ ইমানেই অৱহেলিত কৰিম। সেয়ে মই আজি এই ৰাজ্যৰ দলত মই সমূহ সদস্য সমূহ কৰ্মকৰ্তা মই আহ্বান জনাব খুজিছো যে এই ৰাজ্যৰ দলে লমিৰক সন্মান কৰিব জানিব লাগিব, এই ৰাজ্যৰ দলে ভোটীৰক সন্মান কৰিব লাগিব, এই ৰাজনৈতিক দলটোৱে মিয়াৰ পৰিষদক সন্মান কৰিব লাগিব, কোচ ৰাজবংশীক কৰিব লাগিব, বেছি জনগোষ্ঠীক কৰিব লাগিব, অৰ্থাৎ অসমৰ যিমান জনগোষ্ঠীয় ৰাজনৈতিক দল আছে আমি সকলোকে একেলগ কৰি ঐক্যবদ্ধভাৱে এই আপোধহীন ৰাইজৰ দল গঠন কৰি আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এই সাম্প্ৰদায়িক দলক ব্ৰহ্মপুত্ৰৰ দুৰ্গৰ পানীত আমি বৈ দিব লাগিব, যাতে এই আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে বিদায় হৈ যায়। নহলে ভাইসকল, আমাৰ আইসকল, আমি হয়তো দুদিন পিছত আমি অসমীয়া হৈ আমি অসমীয়াৰ অস্তিত্ব আমি হেৰাই পেলাব লাগিব। সেয়ে মই সকলোকে আহ্বান জনাইছো, আমি অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত এই ৰাজ্যৰ দলত আমি আমাৰ আজি যিখন আহ্বায়ক কমিটি গঠন হ'ব, এই আহ্বায়ক কমিটি আমাৰ বিভিন্ন ঠাইখন সামৰি লৈ বিভিন্ন জাতি জনগোষ্ঠীৰ সামৰি লৈ আমি বহলপুৰৰ পৰা আৰম্ভ কৰি মালিকাৰ তললৈ, এইফালে কোকৰাঝাৰৰ পৰা আৰম্ভ কৰি হাৰচিংমাৰীলৈ বৃহৎ অঞ্চল ধুবুৰী জিলাখনক আমি প্ৰত্যেকটো জনগোষ্ঠীক একত্ৰিত কৰি প্ৰত্যেকটো জাতিক সামৰি লৈ আজিৰ দলখন আজি আহ্বায়ক কমিটিখন গঠন হলে আমাৰ ৰাজ্যৰ দল এই সাম্প্ৰদায়িক দলক অসমৰ পৰা বিদায় দিব পাৰিব 100% সত্য। সেয়ে আজি আমাৰ সভাপতি ডাঙৰীয়াই 2 মিনিট সময় দিয়াৰ কাৰণে মই চতুৰ্ভাষণ সামৰি মাৰিলো। আৰু ইয়াতে যদি কিবা ভুল ত্ৰুটি হয় মোক আপোনালোকক সকলো ভাই হিচাপে ক্ষমা কৰিব। ৰাজ্যৰ দল জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। কৰিব বিচৰা নাই, এতিয়া কিছুমান আপোনালোকৰ মনত উদয় হৈ থকা প্ৰশ্নবিলাকৰ কথা মই অলপ আলোচনা কৰিব বিচাৰিছো। আমি কি কৈছো? আমি কৈছো এক ঐক্যবদ্ধ আপোচী সুস্থ জাতীয়তাবাদী নীতি বিশ্বাসী আঞ্চলিকতাবাদী দল। আমাৰ এই শব্দকেইটাৰ মাজতে কিন্তু আমাৰ যি আদৰ্শ, আমাৰ যি চৰিত্ৰ, সেই কথাবিলাক লুকাই আছে। কিন্তু তাৰ পিছত আপোনালোকৰ মনত প্ৰশ্ন হ'ব পাৰে বা আপোনাৰ মনত প্ৰশ্ন নহলেও কাইলৈ যেতিয়া ৰাইজৰ দলৰ আহ্বান লৈ ৰাইজৰ মাজলৈ সোমাই যাব, ৰাইজে প্ৰশ্ন কৰিব পাৰে আমাৰ বা আপোনাক যে আঞ্চলিকতাবাদী দল বহুত দেখিছো, সকলোৱে আমাক ঠকিলে, সকলোৱে প্ৰতাৰণা কৰিলে, গতিকে ৰাইজৰ দল কি ব্যতিক্ৰম হ'ব? ৰাইজৰ দলে আমাক প্ৰতাৰণা নকৰিব তাৰ কি নিশ্চয়তা আপোনালোকে দিব পাৰিব? অসময় যেনেকুৱাকে বিশ্বাসঘাতকতা কৰিছে, যেনেকুৱাকে প্ৰতাৰণা কৰিছে, কাইলৈ ৰাইজৰ দলে যে আমাৰ লগত বিশ্বাসঘাতকতা নকৰিব তাৰ কি মানে আছে? এই প্ৰশ্ন আমাৰ মনলৈ ঘূৰিব বা আপোনালোকৰ মনত উদয় হ'ব পাৰে। আপোনালোকক ক'ব বিচাৰি আছো, এটা ৰাজনৈতিক দলৰ আচলতে যি চৰিত্ৰ, তেওঁ জনগণৰ লগত আচলতে গাদ্দাৰী কৰিব, প্ৰতাৰণা কৰিব, দায়বদ্ধ হৈ থাকিব সদায়, তাৰ মূল কথাটো নিৰ্ভৰ কৰে আচলতে আদৰ্শৰ ওপৰত, তাৰ মূল কথাটো নিৰ্ভৰ কৰে আচলতে অৰ্থনৈতিক কৰ্মসূচিৰ ওপৰত। গতিকে আমাৰ পূৰ্বৰ যি অভিজ্ঞতা, যি আগতে আঞ্চলিকতাবাদী দল হৈছিলে, সেইবিলাকক আমি আচলতে তথাকথিত জাতীয়তাবাদী দল বুলি কওঁ বা তথাকথিত আঞ্চলিকতাবাদী দল বুলি অভিহিত কৰিম। কিয় তথাকথিত আঞ্চলিকতাবাদী দল বুলি কৈছো? কিয় তথাকথিত জাতীয়তাবাদী দল বুলি কৈছো? আপোনালোকে নিশ্চয় অনুধাৱন কৰিব পাৰিছে, যদিও এক ঐতিহাসিক
জন্ম লাভ কৰিছিলে কিন্তু অসম গণ পৰিষদে প্ৰকৃত অসমৰ ভৌগোলিক পৰিসীমাত বসবাস কৰি থকা সকলো জাতি ধৰ্ম বৰ্ণ ভাষা লোকসকলক সামৰি কিন্তু ল'ব পৰা নাছিলে সকলোকে কি সমানভাৱে লৈ কিন্তু আগবাঢ়িব পৰা নাছিলে তেওঁলোকৰ দলটো তথাকথিত এচাম মানুহৰ মাজতে আচলতে সীমিত হৈ গৈছিলে প্ৰান্তীয় যিবিলাক জনগোষ্ঠী আছিলে প্ৰান্তীয় যিবিলাক জনজাতি লোক আছিলে যিবিলাক সংখ্যালঘু লোক আছিলে সেই লোকসকলক কিন্তু তেওঁলোকে আস্থাত লৈ আগবাঢ়িব পৰা নাছিলে হয় নে নহয় কিন্তু অসমৰ ভৌগোলিক পৰিসীমাত যদি সেইটো আঞ্চলিকতাবাদী শক্তিয়ে যদি সেইটো জাতীয়তাবাদী শক্তিয়ে আপোনাৰ সফল হ'ব লাগে তেতিয়াহ'লে 1971 চনৰ 24 মাৰ্চৰ পূৰ্বৰ পৰা বসবাস কৰি থকা প্ৰতিজন অসমবাসী প্ৰতিটো অসমৰ জাতি জনগোষ্ঠীৰ লোকসকলক কিন্তু আস্থাত লৈ অমিল মিলাই সকলোকে সামৰি লৈ কিন্তু আগবাঢ়িবলৈ যত্ন কৰিব লাগিব আমি ৰাইজৰ দলে সেই কাম কৰিবলৈ চেষ্টা কৰিছো আৰু সেইকাৰণে আমি কি কৈছো যে আমি ইনক্লুসিভ জাতীয়তাবাদত যে সকলোকে সামৰি লৈ আগবঢ়া জাতীয়তাবাদৰ কথা কৈছো এক নম্বৰ দ্বিতীয় কথাটো হ'ল ইমান দিনে জাতীয়তাবাদৰ সংজ্ঞাটো কি আছিলে এচাম বিশেষ ধৰণৰ মানুহৰ সুবিধা ৰক্ষা কৰাটোকে যে আমি জাতীয়তাবাদী বুলি ভাবি লৈছিলো বা কৈছিলো কিন্তু আমাৰ দৃষ্টিত জাতীয়তাবাদটো হ'ল যে এটা জাতি যি অংশৰ মানুহ আটাইতকৈ বেছি সেই অংশৰ মানুহৰ স্বাৰ্থক গুৰুত্ব দিয়াটো সেই অংশৰ মানুহৰ কল্যাণ সাধন কৰাটো আচলতে জাতীয়তাবাদ এটা জাতি আটাইতকৈ বেছি সংখ্যক মানুহ কোন কৃষকসকল হয় নে নহয় দুখীয়া মানুহসকল হয় নে নহয় গাঁৱৰ মানুহসকল হয় নে নহয় কিন্তু ইমান দিনে গাঁৱৰ মানুহৰ কথা কিন্তু কেতিয়াও জাতীয়তাবাদৰ প্ৰসংগটো উত্থাপন হোৱা নাছিলে কৃষক মানুহৰ অধিকাৰৰ প্ৰশ্নটো কৃষক মানুহৰ সমস্যাৰ কথাটো কিন্তু কেতিয়াও জাতীয়তাবাদৰ সংজ্ঞাৰ ভিতৰত কিন্তু পৰা নাছিলে কিন্তু আমি ৰাইজৰ দৰে জাতীয়তাবাদৰ সংজ্ঞাটো বেলেগ ধৰণে চাব বিচাৰিছো আমাৰ সংজ্ঞাটো হ'ল অসমৰ আটাইতকৈ গৰিষ্ঠ অংশক কৃষক মানুহ শ্ৰমিক মানুহ গাঁৱৰ সহজৰ দৰিদ্ৰ লোকসকলৰ যি সমস্যা আছে দৰিদ্ৰ লোকসকলৰ যি স্বাৰ্থ আছে সেই স্বাৰ্থক আগবঢ়াই লৈ যোৱাটো হ'ল আমাৰ দলৰ জাতীয়তাবাদী চিন্তা বুজি পাইছে ৰাইজ আৰু এই ক্ষেত্ৰত আপোনালোকক ক'ব বিচাৰিছো সকলোৱে জানে যে আমাৰ দল ৰাইজৰ দল কিন্তু এই দলৰ মানে মূল উদ্যোগটা ক'বলৈ গ'লে যদি আমি সকলো সমান কিন্তু সকলোৱে জানে এই দলৰ বীজটো কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতি যে আপসীন সংগ্ৰাম দীৰ্ঘদিন ধৰি আমি কৰি আছো সেই বীজটো কিন্তু সংগ্ৰামৰ মাজৰ পৰাই বিকশাই তুলি আজি সকলোকে লৈ আমি ঐক্যবদ্ধভাৱে আগবাঢ়ি গৈ আছো গতিকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত হিচাপে আৰু সেই বেকগ্ৰাউণ্ডৰ পৰা অহা হিচাপে আপোনালোকক আশ্বস্ত কৰিব বিচাৰি আছো কৃষক লোকসকলৰ যিবিলাক সমস্যা আছে সকলো সমস্যাৰ সমাধান কৰিব লাগিব আৰু চৰকাৰে আৰু দলে সেই কথাবিলাকক গুৰুত্ব দিব লাগিব আৰু একেবাৰে চমুকৈ কৃষকৰ হাতত মাটিৰ অধিকাৰ থাকিব লাগিব যাৰ হাতত মাটি নাই তাক মাটি প্ৰদান কৰিব লাগিব কৃষকসকলে যাতে সঠিকভাৱে ভালকৈ যাতে খেতি কৰিব পাৰে বছৰত 3বাৰকৈ তাৰ কাৰণে প্ৰয়োজনীয় যি আন্তঃগাঁথনিৰ ব্যৱস্থা জলসিঞ্চনৰ ব্যৱস্থা এখন বা খেতি কৰাৰ সময়ত প্ৰয়োজনীয় সাৰ বীজ সেই সকলোবিলাক যাতে ভালকৈ যোগান ধৰাৰ ব্যৱস্থা কৰা হয় আৰু কষ্ট কৰি খেতি কৰাৰ পিছত সেই ফসলের যাতে উচিত মূল্য কৃষকসকলে লাভ কৰে তার কারণে যে প্রয়োজনীয় নিয়ন্ত্রিত বেদৰ ব্যৱস্থা যে কোল্ড স্টোরেজৰ ব্যৱস্থা সেই সকলোবিলাক আন্তঃগাঁথনিৰ ব্যৱস্থা কিন্তু ৰাইজৰ দলে কৰিব বিচাৰে ৰাইজৰ দলে এই কামটো কৰিব এটা দ্বিতীয় প্ৰশ্নটো আহিছো যে দল এটাৰ চৰিত্ৰ নিৰ্ভৰ কৰে সেই দলটোৱে কি অৰ্থনৈতিক নীতি গ্ৰহণ কৰে পূৰ্বৰ যিবিলাক আঞ্চলিক দল আছিলে মই নাম উল্লেখ নকৰো আপোনালোকে জানে তেওঁলোকৰ নিজস্ব কোনো আদৰ্শ নাছিলে তেওঁলোকৰ নিজস্ব কোনো অৰ্থনৈতিক নীতি নাছিলে ৰাষ্ট্ৰীয় দলত কংগ্ৰেছ দলে যেনেকুৱা ধৰণৰ নীতি অৱলম্বন কৰিছে আজি বিজেপি দলে যেনেকুৱা ধৰণৰ নীতি অৱলম্বন কৰিছে সেই দলবিলাকৰে তেওঁলোকে নীতি অৱলম্বন কৰিছে অসমত তেওঁলোকে মিনি কংগ্ৰেছ মিনি বিজেপি এনেকুৱা ধৰণৰ দলৰ ভূমিকাটো অৱতীৰ্ণ হৈছে কিন্তু আমাৰ ৰাজ্যৰ দলৰ নিজৰ অৰ্থনৈতিক নীতি আছে এই অৰ্থনৈতিক নীতি সম্পৰ্কে ক'বলৈ গ'লে নিশ্চয় বহলাই ক'ব লাগিব মই বহলাই নকওঁ মূল কথাটো কৈছো আমাৰ নীতিটো কি হ'ব আমাৰ নীতিটো হ'ল অসমৰ ধৰ্ম সম্পদৰ ওপৰত ভিত্তি কৰি অসমৰ ধৰ্ম আত্মনিৰ্ভৰশীল অৰ্থনীতি গঢ়ি তোলা এইটো আমাৰ মূল নীতি আৰু ধৰ্ম সম্পদৰ ওপৰত ভিত্তি